নমস্কাৰ আত্মবন্ধুসকল, আজি মই আপোনালোকৰ সন্মুখত ক্ৰিয়া যোগৰ সম্পৰ্কে দুটামান কথা কৈ ক্ৰিয়া যোগনো কি তাৰ এটা ধাৰণা প্ৰেক্টিকেলি মই দিয়াৰ চেষ্টা কৰিম। ক্ৰিয়া যোগ বুলি আপোনালোকে ইতিমধ্যে গম পাইছেই বা সকলোৱে জানেই। যোগ মানে হ'ল আমাৰ যিটো নিজা নিজা সত্তা, সেই সত্তাটো আচলতে আমি নিজে সৃষ্টি কৰি লোৱা সত্তা নহয়। এই সত্তা মানে আমাৰ জীৱনটো আচলতে আমাৰ জীৱনটো যিখিনি আমি পাওঁ বা যিখিনি আমি কৰোঁ, যিখিনি মুঠতে চলি থাকে জীৱনটো, এই গোটেই বস্তুখিনি আমি কেতিয়াও নিজে বনাই লোৱা নাই। ভবা যায় আমি বহুতখিনি কাম নিজে কৰিছোঁ বুলি, কিন্তু যিহেতু আমি জন্মটো আমি নিজেই হওঁ বুলি ক'ব নোৱাৰোঁ, মৃত্যুটো হওঁ বুলি ক'ব নোৱাৰোঁ। ঠিক তেনেকৈ বিভিন্ন যিবিলাক পৰিস্থিতি আহে, পৰিস্থিতিবিলাক আমি যিহেতু নিজে সৃষ্টি কৰি নলওঁ, গতিকে এই গোটেইখিনিৰ অধীন আমাৰ এই জীৱনটো আচলতে এক স্বাভাৱিক প্ৰকৃতিত বা স্বাভাৱিক ধৰণে চলি আছে। গতিকে সেই প্ৰকৃত সত্তা বুলি ক'লে তেতিয়াহ'লে আমি নিজে বুলি যদিও আমি ভাবোঁ, সেই নিজেই ভবাটো আচলতে স্বাভাৱিক প্ৰক্ৰিয়া। আৰু সেই স্বাভাৱিক প্ৰক্ৰিয়াটো অকল মোৰতে নাই বা আমাৰ অকল নিজতে নাই, এই সমস্ত জগতব্যাপী সেই স্বাভাৱিক প্ৰক্ৰিয়াটো চলি আছে। গতিকে সেই স্বাভাৱিক প্ৰক্ৰিয়াটোৰ যিটো মেইন বস্তু, আচল বস্তু, সেইটো হ'ল পৰম সত্য বা পৰম সত্তা। সেই সত্তাটো আছে কাৰণেহে আমি আচলতে মই বুলি ক'ব পাৰিছোঁ, আমি যিখিনি কাৰ্যকলাপ কৰিছোঁ, যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ, যিখিনি জ্ঞান লাভ কৰিছোঁ, সকলোখিনিতে আচলতে সেই পৰম সত্তাৰ পৰা আহিছে। সেই পৰম সত্তাৰ লগত আমি কি হয়, আমি সাধাৰণতে যোগ দিয়া নাযায়। আমি সদায় নিজেই কিবা এটা কৰিছোঁ বুলি ভাবি থাকোঁ। গতিকে সকলোখিনিতে আমাৰ কৰ্তৃত্বটো আমি নিজলৈ টানি আনো। সেই নিজলৈ টানি অনা কৰ্তৃত্বটোৰ কাৰণেই আমাৰ যিটো সেইটোকে অহংকাৰ বুলি কয়। আৰু অহংকাৰৰ কাৰণে অহংকাৰে আমাক এনেকুৱা ধৰণে আবদ্ধ কৰি ৰাখে, আমি সেই প্ৰকৃত সত্তাৰ বিষয়ে ভাবিবলৈ আহি নাপাওঁ। এই প্ৰকৃত সত্তাটো আমাৰ সকলোৰে লগতে আছে, আৰু বিশেষকৈ মানুহে আমি আচলতে সেই সত্তাটোৰ বিষয়ে জানিব পৰা এটা ব্যৱস্থা আছে। আমাক সেই মগজুটো দিছে, সেই বুদ্ধিটো দিছে। সেই সত্তাটোৰ লগত যোগ হ'বৰ কাৰণে বিভিন্ন যোগ পদ্ধতি আছে। বিশেষকৈ গীতাতে আমাৰ গোটেইখিনি যোগৰ কথা লিখাই আছে। যোগ মানে হ'ল সেই পৰম সত্তাৰ লগত যোগ হ'বলৈ আমি জ্ঞানৰ দ্বাৰা যোগ হ'ব পাৰোঁ, কৰ্মৰ দ্বাৰা যোগ হ'ব পাৰোঁ, ধ্যানৰ দ্বাৰা যোগ হ'ব পাৰোঁ, ঠিক তেনেকুৱাকৈ বিভিন্ন ত্যাগৰ দ্বাৰা যোগ হ'ব পাৰোঁ। বহুত যোগৰ পদ্ধতি আছে, এই গীতাতে এইখিনি আছে। তাৰোপৰি এই সাধাৰণতে যোগ বুলি ক'লে আমাৰ যিটো যোগ দৰ্শন, সেই দৰ্শনটো মতে হ'ল কি হ'ল, আমি আমাৰ যিখিনি মনৰ বৃত্তি, সকলো বস্তুখিনিক বিসৰ্জন কৰি, প্ৰত্যাহাৰ কৰি আমাৰ প্ৰকৃত সত্তাটোতে কেৱল ধ্যান দি থকাটো হ'ল আমাৰ যোগ দৰ্শনৰ যোগ। গোটেই কথাখিনি একেটাই আচলতে, সেই যিটো ধ্যান দিয়ে হওক বা কৰ্ম কৰিয়েই হওক, জ্ঞানৰ দ্বাৰাই হওক, সেই প্ৰকৃত সত্যটো জানিবলৈ বিচৰাটো হ'ল বেলেগ বেলেগ প্ৰকাৰৰ যোগ। এতিয়া মই ক'বলৈ লোৱা হৈছে যিটো ক্ৰিয়া যোগ। ঠিক যেনেকৈ ভক্তি যুগত আমাৰ ভক্তিৰ দ্বাৰা পৰম সত্যৰ লগত আমি যোগ হ'বলৈ যোৱা হয়, জ্ঞান যুগত জ্ঞানৰ দ্বাৰা যোগ হ'বলৈ যোৱা হয়, কৰ্ম যুগত কৰ্মৰ যোগেদিয়ে বিভিন্ন আমাৰ কৰ্তব্য কৰ্মবিলাকৰ যোগেদিয়ে সেই পৰম সত্তাটোৱে যে আমাক চলাই আছে, সেই কথাটো তাৰমানে তেনেকৈ গম পাব পাৰি। ঠিক তেনেকৈ বিভিন্ন যুগ আছে। সন্ন্যাস যুগত গোটেইখিনি ত্যাগ কৰি
আমাৰ যিটো অহংকাৰ, সেই অহংকাৰক ত্যাগ কৰি ঠিক তেনেকৈ আমাৰ অহংকাৰত যিখিনি বস্তু সৃষ্টি হয়, লোভ, মোহ, কাম, ক্ৰোধ, কামনা, বাসনা ইটো সিটো গোটেইখিনি যেতিয়া ত্যাগ কৰি দিয়ে, ত্যাগ কৰি দিলে সেইটো সন্ন্যাস বুলি কয়। সন্ন্যাসৰ অৰ্থটো হ'ল ত্যাগ। গতিকে ত্যাগৰ যোগেদি যেতিয়া পৰম সত্যৰ লগত যুগলৈ যোৱা হয়, সেইটো হ'ল সন্ন্যাস। এতিয়া ক্ৰিয়াযোগ বুলিলত কথা কৈছে, ঠিক তেনেকৈ ক্ৰিয়াযোগ মানে হ'ল ক্ৰিয়াৰ যোগেদি তাৰমানে আমি পৰম সত্তাৰ লগত বা পৰম সত্যৰ লগত যোগাৰ যিটো পদ্ধতি, সেইটো হ'ল ক্ৰিয়াযোগ। গতিকে ক্ৰিয়া বুলি কওঁতে এতিয়া কেনেকুৱা ক্ৰিয়া? ক্ৰিয়া বুলি কওঁতে আমি আচলতে জীয়াই থকা, আমাৰ যিটো জীয়াই যে আছোঁ, আমি যে জীৱন ধাৰণ কৰি আছোঁ, তাৰ প্ৰমাণটো হ'ল আমাৰ বিভিন্ন ক্ৰিয়া। ক্ৰিয়া মানে কি? আমি লৰচৰ কৰিছোঁ, বিভিন্ন কৰ্ম কৰিছোঁ, ঠিক তেনেকৈ গতি কৰিছোঁ ওপৰত তললৈ। এই যে গোটেইখিনি ক্ৰিয়া হৈছে, আমি উশাহ নিশাহ লৈছোঁ, খাদ্য খাইছোঁ, হজম কৰিছোঁ, প্ৰস্ৰাৱ পায়খানা কৰি ওলাই গৈছে, সেইখিনি গোটেইখিনি আচলতে ক্ৰিয়া। গতিকে এই ক্ৰিয়াখিনিক মাধ্যম হিচাপে লৈ যেতিয়া আমি পৰম সত্তাৰ লগত মিলিবলৈ চেষ্টা কৰা হয়, সেইটো হ'ল ক্ৰিয়াযোগ। এতিয়া আমি যিখিনি যোগাসন বা এনে যোগ বুলি কওঁতে আমি যিখিনি বুজা যায়, সেইখিনি আৰু যুগৰ ক্ৰিয়াযোগৰ তেতিয়াহ'লে পাৰ্থক্যটো কি আছে? পাৰ্থক্য তেনেকৈ বিশেষ একো নাই। এই যোগাসন বা প্ৰাণায়াম ইত্যাদি কৰোঁতো আমি শৰীৰটোৰ দ্বাৰাই যোগ কৰোঁ, বা ঠিক তেনেকৈ অন্যবিলাক যোগ কৰোঁতো আমি দেহটোক প্ৰয়োগ কৰোঁৱেই। কিন্তু কথা হ'ল ক্ৰিয়াযোগ বুলি কওঁতে আচলতে ক্ৰিয়াটো কি ক্ৰিয়া? ক্ৰিয়াটো হ'ল আমাৰ জীৱনী শক্তি, প্ৰাণৰ যিখিনি ক্ৰিয়া। প্ৰাণ বুলি কওঁতে আমাৰ যিটো শাৰীৰিক শক্তিৰ ভিতৰত শাৰীৰিকৰ যিটো আভ্যন্তৰীণ শক্তি, যিখিনি শক্তি দ্বাৰা আমি জীয়াই আছোঁ, এই উশাহ নিশাহ লোৱা, তেজ চলাচল কৰা, খাদ্য হজম হোৱা, বা যিখিনি আমি ভিতৰুৱা শক্তি প্ৰয়োগ কৰিব পাৰোঁ, পায়খানা কৰোঁতে আমি যিটো বল দিওঁ, বা হাঁচি মাৰোঁতে যিটো বল দিওঁ, কাহ মাৰোঁতে যিটো বল দিওঁ, তেনেকুৱা বলখিনিৰ যোগেদি সেইখিনিত আমি নিৰ্দিষ্ট মনেৰে তাৰ লগত আমি প্ৰেক্টিকেলি যেতিয়া সংযোজিত হৈ তেতিয়া সেইটো আচলতে মোৰ পৰা দেখা নাই, সেই শক্তিটো যে এই বিশ্বব্ৰহ্মাণ্ডত যিটো শক্তিয়ে ক্ৰিয়া কৰি আছে, সেই শক্তিটোৱে যে সেই গোটেই কামখিনি কৰাইছে, সেই কথাটোৰ লগতে মনলৈ আনি নহয় অকল, সেইটো আচলতে তাৰ লগত একাকাৰ হ'ব পৰাকৈ যাব এটা সময়ত। কৰোঁতে সেইটো অভ্যাসটো আহিবগৈ আচলতে। আৰু সেইখিনি কৰিবলৈ যাওঁতেই বাকীবিলাক যুগৰ দৰেই আমি আচলতে আমাৰ যিখিনি মানসিক বা আমাৰ ইন্দ্ৰিয়ৰ যিখিনি কৰ্ম, সেই কৰ্মখিনিক সেই কৰি থকা সময়খিনি অন্ততঃ আমি সেইখিনি প্ৰত্যাহাৰ কৰিব পাৰিব লাগিব। এতিয়া কথা হ'ল এই যিটো ক্ৰিয়াযোগত বিশেষকৈ আমাৰ কোনটো ক্ৰিয়াই আমাৰ অনবৰতে চলি থাকে, কোনটো ক্ৰিয়া অনবৰতে চলি থাকে আমি গম পাই থাকোঁ। সেইটো হ'ল আমাৰ যিটো উশাহ নিশাহ লোৱা ক্ৰিয়া। উশাহ নিশাহ লোৱা ক্ৰিয়া, তেজ চলাচল হৈ থকা ক্ৰিয়া, সেইখিনি কথা। আৰু লগতে আমি ক্ৰিয়াক কেনেকুৱা ধৰণে প্ৰয়োগ কৰোঁ, আমি যিটো শাৰীৰিক শক্তি প্ৰয়োগ কৰোঁ, সেই শক্তি প্ৰয়োগ কৰোঁতে হাতে ভৰিয়ে কিছুমান বল দিব পাৰোঁ, বা তেনেকৈ আমি গুটৰি উশাহ নিশাহ লওঁতে ধৰক জোৰ দি উশাহ ল'ব পাৰিলোঁ, জোৰ দি উশাহটো এৰিব পাৰিলোঁ, ঠিক তেনেকৈ আমাৰ গাটো ফিট কৰি দিব পাৰিলোঁ, ঢিলা কৰি দিব পাৰিলোঁ। গতিকে এইবিলাক হ'ল বিভিন্ন ক্ৰিয়া। গতিকে এই ক্ৰিয়াবিলাকক সমন্বয় সাধন কৰি যেতিয়া সেইখিনি এটা গভীৰতাৰে যেতিয়া কৰা যাব, সেই গভীৰতা কৰোঁতে মই কৰিছোঁ বুলি ভাবি সেই শক্তিটো আচলতে যে আমি প্ৰকৃতিৰ পৰাই পাইছোঁ, এই বিশ্বব্ৰহ্মাণ্ডৰ যিখিনি শক্তিয়ে ক্ৰিয়া কৰিছে, সেইখিনি শক্তি আমাৰ ভিতৰত ক্ৰিয়া কৰি আছে, সেই কথাটো আমি হৃদয়ংগম কৰিব লাগিব। লগতে আমি তাক পূৰা এটা গভীৰতাৰে তাৰমানে কামখিনি কৰিব লাগিব। এতিয়া
আমাৰ এই শৰীৰটো আচলতে আমাৰ প্ৰধান বস্তুটো হ'ল বা প্ৰধান যিটো পদাৰ্থ বুলি কৈছোঁ বা যিটো বস্তু প্ৰধান সেইটো হ'ল কি আমাৰ ৰাজহাড়ডাল। ৰাজহাড়ডালৰ ওপৰত আমি বেছ কৰি সকলো ধৰণৰ শক্তি প্ৰয়োগ কৰোঁ আচলতে। গতিকে আমি ৰাজহাড়ডালত ধ্যান দিব লাগিব। উশাহ নিশাহ লওঁতে আমি যিটো উশাহ নিশাহ লৈছোঁ তাতো আমাৰ ৰাজহাড়ডালতকৈ বেছ কৰি সেইডালতে ভৰ দি আমাৰ হাওঁফাওঁটো বা বুকুখন উঠা নমা নকৰে জানো? গতিকে হাওঁফাওঁ বা বুকুখন যেতিয়া উঠা নমা কৰিছে সি কিহত বেছ কৰি কৰিছে? ৰাজহাড়ডালত। আমি কিবা এটা জোৰ দিছোঁ, সেই জোৰটো দিওঁতে সেই জোৰটো অকল হাতখনে জোৰ দিওঁতে হাতখনতে জোৰটো পৰা নাই, সেই জোৰটো বেছটো আছে ক'ত? ৰাজহাড়ডালত। ৰাজহাড়ডাল যদি আমাৰ নাথাকিলেহেঁতেন আমি হাতখনে অকল সেই জোৰটো দিব নোৱাৰোঁ। ঠিক তেনেকৈ আমি যি কামেই নকৰোঁ সেই কামতে আমাৰ ৰাজহাড়ডালত আচলতে বেছটো থাকেই। গতিকে সেই ৰাজহাড়ডালৰ আমি যেতিয়া উশাহ নিশাহো লওঁ, উশাহ নিশাহ লওঁতে যদি আমি সেই উশাহ নিশাহটো লওঁতে অকল হাওঁফাওঁলৈ বা বুকুৰ ভিতৰলৈহে যে বতাহটো নিছোঁ সেইটো ভাৱটো আনিলে নহ'ব। এই উশাহ নিশাহটো লওঁতেও যে আমাৰ ৰাজহাড়ডালত ক্ৰিয়াটো হৈ আছে সেই কথাটো অনুভৱ কৰিব লাগিব। অকল অনুভৱ কৰা নহয়, সেইটো আচলতে ৰাজহাড়ডালৰ মাজেদি যে জোৰটো গৈছে সেই জোৰটো আমি ৰাজহাড়ডালত প্ৰয়োগ কৰিব লাগিব। প্ৰয়োগ মানে কেনেকুৱা? এই ধৰক উশাহটো লৈছোঁ, উশাহটো লওঁতে বুকুখন যে আমাৰ ফুলি গৈছে, ফুলি যোৱাৰ লগে লগে ৰাজহাড়ডাল ফিট হৈ যোৱা নাই জানো? স্ফীত হৈ গৈছে। সেই স্ফীত যে হৈছে সেই স্ফীতটো আমি ইচ্ছা কৰি আৰু স্ফীত কৰি দিয়াটো আমি নিজে অনুভৱ কৰিব লাগিব, লগতে কৰি দিবও লাগিব। গতিকে সেইধৰণে উশাহটো এৰোঁতে ধৰক উশাহটো এৰোঁতে কি হৈছে? উশাহটো এৰি দিওঁতে আমাৰ ঠিক তেনেকৈ ৰাজহাড়ডাল ঢিলা হৈ গৈছে। যিটো প্ৰথমতে স্ফীত হৈ আছিলে, স্ফীত হোৱাটো ক্ৰমান্বয়ে শিথিল হৈ আহিছে। গতিকে শিথিল হৈ অহা ব্যৱস্থাটো আমি ইচ্ছা কৰি তাত যে আমাৰ বস্তুতে ৰাজহাড়ডালতো যে তাত ক্ৰিয়াটো ঘটিছে আমি উশাহটো এৰোঁতে সেই কথাটো খেয়াল কৰি সেই অনুভৱটো আচলতে আনিব লাগিব। গতিকে এইটো হ'ল উশাহ নিশাহৰ কথা। আৰু উশাহ নিশাহটো লওঁতে সেই ভাৱটো আচলতে সেই ভাৱটো আটাইতকৈ ডাঙৰ কথা। আৰু লগতে এই উশাহ নিশাহটো লোৱাৰ লগে লগে আমি বেলেগ বেলেগ শক্তিও একে সময়তে সমান্তৰালভাৱে প্ৰয়োগ কৰিব পাৰোঁ। মই ইতিমধ্যে আগতে কোৱা হৈছে যে এই যিটো বাহ্য প্ৰাণায়াম বুলি কয়, বাহ্য প্ৰাণায়াম মানে হ'ল আমাৰ যিটো উশাহ নিশাহ লোৱাৰ লগে লগে উশাহ নিশাহ লোৱাৰ লগে লগে নহয়, আমি যেতিয়া নিশাহটো সম্পূৰ্ণ এৰি দি পেটটো বা এই হাওঁফাওঁ যেতিয়া খালী কৰি খালী হৈ যাব আমাৰ গোটেই ভিতৰখন, খালী হৈ যোৱাৰ পিছত উশাহ ল'বলৈ আমি যেনেকৈ আকৌ বল প্ৰয়োগ কৰোঁ সেই বলটো কিন্তু আমি উশাহত প্ৰয়োগ নকৰি আমি শৌচদাৰটো ভিতৰলৈ সংকুচিত কৰি সেই জোৰটো আচলতে ক্ৰমান্বয়ে ওপৰলৈ নি থাকিব লাগে। সেই এইটো ঊৰ্ধ্বগতি বুলি কয়। তাৰমানে আমাৰ শক্তিৰ যিটো আভ্যন্তৰীণ শক্তিটো ক্ৰমান্বয়ে ঊৰ্ধ্বগামী কৰা হয়। শৌচদাৰটো যেতিয়া ভিতৰলৈ চপাই অনা হ'ব সেই জোৰটো প্ৰয়োগ কৰি, উশাহৰ জোৰটো তাৰমানে নাকত আমি বতাহ সোমাবলৈ নিদিওঁ, সেইটো জোৰটোহে সোমাবলৈ দিম। সেই জোৰটো কেনেকৈ সোমাবলৈ দিম? শৌচদাৰত ভিতৰলৈ তাৰমানে সংকুচিত কৰিম। গতিকে প্ৰথমতেতো অকল শৌচদাৰটোৱেই সংকুচিত হ'ব, কিন্তু সেই সংকোচনৰ লগে লগে তাৰ যিটো জোৰ বল সেই বলটো ক্ৰমান্বয়ে তলৰ পৰা ওপৰলৈ আনি থাকিব পৰা যায়। আৰু সেই কাৰবাৰটো আচলতে খুব বেছ কৰি কৰে। বেছটো হ'ল ৰাজহাড়ৰ একেবাৰে তলৰ অংশটো।
যিটো একেবাৰে তলৰ অংশটো সেইটো হ'ল সেই অঞ্চলটো আচলতে তাৰমানে আমাৰ যিটো টিকাৰ তলতে যিটো ৰাধাৰ যিটো লাষ্ট অংশটো আছে সেই অংশৰ আশে পাশে গোটেই অঞ্চলটোতে কি বুলি কয় মূলাধাৰ বুলি কয়, মূল আধাৰ। সেই মূল আধাৰতে আচলতে আমাৰ যিকোনো শক্তি প্ৰয়োগ কৰিবলৈ সেই তাৰ পৰাই আৰম্ভ হয়। গতিকে সেই শক্তিটোৱে ক্ৰমান্বয়ে আমি উশাহ লওঁতে যেনেকৈ দীঘলকৈ এইটো ৰাজহাড়ডাল পোন কৰি দিছোঁ, পোন কৰি দিয়াৰ লগে লগে সেই শক্তিটো আচলতে আমি তাৰ বেছটো হ'ল মূলাধাৰ, তাৰমানে একেবাৰে তল অংশত আমি জোৰটো আৰম্ভ কৰিছোঁ। সেই কথা এনেই গম নাপাওঁ, কিন্তু খুব ভালকৈ লক্ষ্য কৰিলে বা অভ্যাস কৰোঁতে কৰোঁতে সেই কথাটো অলপ অলপকৈ লাহে 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 গম পোৱা যায়গৈ। তাৰমানে গতিকে সেই উশাহ লোৱা অৱস্থাত এই ৰাজহাড়ডালৰ জোৰটো যে ক্ৰমান্বয়ে ওপৰলৈ আহি আছে সেই কথাটো আমি লক্ষ্য কৰিব লাগিব নিজে, বা সেইটো অনুভৱ কৰিব লাগিব। লক্ষ্য কৰাই নহয়, অনুভৱ কৰিব লাগিব, লগতে সেই জোৰটো আমি প্ৰয়োগো কৰিব লাগিব। ৰাজহাড় উশাহটো লৈছোঁ, উশাহ লওঁতে যিটো বুকুখন ফুলাই দিওঁতে যিটো জোৰ দিছোঁৱেই, সেই জোৰটোৰ লগতে আমি খোজদাৰটো ক্ৰমান্বয়ে চেপি আনি উচাই আনি যিটো জোৰ ওপৰলৈ দিয়া হয় সেইটো হ'ল তাৰমানে ঊৰ্ধ্বগামী শক্তি। সেই ঊৰ্ধ্বগামী শক্তিটো এই যোগৰ কথাবিলাক হ'ল কি, এইবিলাক কৈ থাকিলে আচলতে বুজি পোৱা নাযায়। এইটো কাৰণে কাৰণ এইখিনি খুব প্ৰচেছটো খুব লাহে 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 বাঢ়ে। কৰোঁতে 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 অকণ 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 অকণকৈ এইখিনি আচলতে হেৰিটো আহি যাব, তাৰ যিটো অভিজ্ঞতা আহি থাকিব। আহি থকাৰ লগে লগে গম পাব যে এইটো কথা আচলতে সেইটো কিন্তু একেদিনাই নহয় বা এদিন দুদিনত নহয়, এসপ্তাহ দুসপ্তাহটো নহ'ব পাৰে, কিন্তু কৰোঁতে কৰোঁতে খুব যেতিয়া অধ্যৱসায় কৰি থাকিব তেতিয়া কিন্তু সেই উন্নতিখিনি নিজে নিজে গম পাই গৈ থকা যায়। গতিকে সেই ঠিক তেনেকুৱা ধৰণে সেইটো হ'ল ঊৰ্ধ্বগামী শক্তিটো যেতিয়া প্ৰথমতে আহি শৌচদাৰটো প্ৰথমতে খোচাব পাৰিছিলে, তাৰপৰা গৈ পেটটো খীনাব পাৰিলেগৈ, উশাহ লৈ থাকোঁতে যেনিবা এনেকৈ খীনাই দিব পাৰিলে, খীনাই আৰু খীনাই দিব পাৰিলে। খীনাই দিয়া মানে কি, ইমান জোৰটো আচলতে ওপৰলৈ আনি দিব পাৰিছোঁ। পেটটো খীনাই দিয়া মানে শৌচদাৰটো তললৈ সংকুচিত কৰি আমি আচলতে সেই জোৰটো ক্ৰমান্বয়ে ওপৰলৈ নি থাকিব পাৰিছোঁ কাৰণে পেটটো ক্ৰমান্বয়ে খীনাই দিব পাৰিছোঁ। আৰু বাহ্য প্ৰাণায়ামৰ কথাটো হ'ল কি, সেইটোত আৰু সুবিধা কি, তাত যিহেতু বতাহখিনি উলিয়াই দিয়াৰ পিছত আকৌ নাকে সোমাবলৈ নিদি সেইটো শৌচদাৰ যোগেদিয়ে বা তলফালৰ পৰাই যিহেতু জোৰটো ওপৰলৈ অনা হয়, গতিকে পেটটো খীনাবলৈ বেছি সুবিধা হয়। এইটো বস্তু মানে বতাহটো এৰি দিলোঁতো, এৰি দিয়াৰ পিছত এতিয়া বতাহটো সোমাবলৈ আমি নাকে নিদিওঁ, সেই জোৰটো খোজদাৰটো সংকুচিত কৰি আনি যিটো জোৰ দিম সেই জোৰটো অকল খোজদাৰতে আবদ্ধ নাথাকি পেট তললৈও যেতিয়া জোৰটো নাই তললৈ সোমোৱাই দিম তেতিয়া সেইটো জোৰটো আচলতে ক্ৰমান্বয়ে তলৰ পৰা ওপৰলৈ উঠি আহিছে। তাৰমানে এইটো মানে মই কি কৰিছোঁ, পেটটো খীনাই দিয়া অকল পেটত জোৰ দিয়া নাই, জোৰটো দিছোঁ আচলতে শৌচদাৰ দিয়া জোৰটো অকল শৌচদাৰটো কিমান সোমাব, অকণমানে সোমাব, এতিয়া বাকী জোৰখিনি ক'লৈ যাব, সেই জোৰখিনি আমি পেটলৈ প্ৰয়োগ কৰি পেটটো নাইটো তললৈ ভিতৰলৈ সোমোৱাই দিছোঁ। সেইটো যেতিয়া অভ্যাস কৰোঁতে কৰোঁতে জোৰটো আৰু ওপৰলৈ আহি থাকিব, আমি তাৰমানে পেটটো আৰু সৰু কৰি গৈ থাকিব পাৰিম। পেটটো সৰু কৰাটো মেইন উদ্দেশ্য নহয়, উদ্দেশ্যটো হ'ল আমাৰ শক্তিক ঊৰ্ধ্বগামী কৰা। তাৰমানে শক্তিক যেতিয়া ঊৰ্ধ্বগামী কৰিব পাৰিম, মূলাধাৰৰ পৰা গৈ সেই শক্তি গোটেই দেহাত বিয়পাই দিব পাৰিম, তেতিয়া আচলতে সেই ক্ৰিয়া যোগৰ ক্ৰিয়াটো আচলতে ক্ৰিয়াটো যে গোটেই আমাৰ দেহাত বিয়পাই দিব পাৰিছোঁ, তেনেকৈ গোটেই পৰম সত্য যিহেতু গোটেই ব্ৰহ্মাণ্ডত বিয়পি আছে, সেই বিয়পি থকাৰ কাৰণে আমি সেই একেটা বস্তুৱে বিয়পা বস্তুটো আমি যিহেতু মূলাধাৰত শক্তিখিনি আমি আৰম্ভ কৰিব পাৰোঁ, মূলাধাৰৰ শক্তিখিনি যাতে আমি গোটেই দেহটোত বিয়াই দিব পাৰিলে সেইটো একেধৰণৰ কথা হ'ব।
গতিকে সেইটো আমাৰ নিজৰ জীৱনটো নিজৰ দেহটোৰ সত্যটো আমি নিজেই প্ৰকাশ পাম, নিজেই গম পাম তাৰমানে। সেইটো হ'ল উলিয়াই দিলোঁ। উলিয়াই দিয়াৰ পিছত যিটো জোৰ দিব লাগে সেই জোৰটো শৌচডাৰটো ক্ৰমান্বয়ে চপাই আনি সেই যিটো চপাই আনিবলৈ যিটো জোৰ দিয়া হৈছে একেটা জোৰে পেটটো ভিতৰলৈ খীৰাই দিলে, মাইটো তললৈ ভিতৰলৈ সোমোৱাই দিলে পেটটো সৰু হৈ আহিব আৰু লগতে জোৰটো যে ওপৰলৈ আহিছে সেইটো নিজে গম পাব। দ্বিতীয় বছৰ আমি দেখাইছোঁ। এইটো মই কি দেখালোঁ, এইটো দেখালোঁ যে মই বলটো যিটো এৰি দিছিলোঁ বতাহখিনি উলিয়াই দি শক্তিখিনি সম্পূৰ্ণ উলিয়াই দিয়াৰ পিছত শক্তি আহৰণ কৰোঁতে কি কৰিছোঁ, নাকে উশাহ লোৱা নাই, এই শক্তিটো মূলাধাৰৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ টানি আনিছোঁ। টানি কাৰণে পেটটো ক্ষীণাই গৈছে আৰু মই অকল পেটটো ক্ষীণাই থকাতে আবদ্ধ থকা নাই, ৰাজহাড়ডালো ঠিক কৰি এনেকৈ ওপৰলৈ দি দিছোঁ। ৰাজহাড়ডালো ফিটফিটীয়া হৈছে, নাইটো ভিতৰলৈ সোমাই গৈছে। গোটেই জোৰটো তাৰমানে আচলতে এই ৰাজহাড়ৰ পৰা ক্ৰমান্বয়ে তলৰ পৰা ওপৰলৈ গৈছে, আমাৰ গোটেই দেহাত আচলতে সেই শক্তিটো বিয়পি পৰিছে। গতিকে সেইটো হ'ল এটা প্ৰচেছ, আৰু সেই প্ৰচেছটো তেনেকেই যে কৰিবই লাগিব সেইটো কথা নহয়, কিন্তু আমি যিটো জোৰ আমি হাতখন যেতিয়া ফিট কৰোঁতে যেনেকৈ এটা জোৰ দিওঁ বা আঙুলিটো যেতিয়া পোন কৰি টাইট কৰোঁতে যেনেকৈ এটা জোৰ দিওঁ, সেই ধৰণৰ জোৰটো আমি ৰাজহাড়ৰ ভিতৰতো ইয়াৰ অভ্যাস কৰিলে সেইটো কৰিব পাৰি তাৰমানে। গতিকে সেই যিটো শৌচডাৰটো সংকুচিত কৰি আনোতে যিটো জোৰ দিয়া হয় সেই জোৰটোৰ লগতে আমি ফিটফিটীয়া কৰা যিটো টিপা, সেই টিপাটোও যদি একেলগে প্ৰয়োগ কৰি সেই দুইটা জোৰ যাতে আমাৰ ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈছে সেই কথাটো অনুভৱ কৰাৰ লগতে সেইটো আচলতে চেষ্টাও কৰিব লাগিব। এই তেনেকৈ আমাৰ ক্ৰিয়াখিনি ক্ৰমান্বয়ে প্ৰয়োগটো হৈ গৈ থাকিব বিভিন্ন ধৰণৰ, আৰু সেই ক্ৰিয়াৰ বিভিন্ন ধৰণৰ প্ৰয়োগেই হ'ল ক্ৰিয়া যোগ। ক্ৰিয়া মানে আমাৰ সেই যিখিনি শাৰীৰিক শক্তিৰ ক্ৰিয়া, আচলতে শাৰীৰিক শক্তি বুলিয়েই কওক বা আভ্যন্তৰীণ শক্তি বুলি কওক, যিয়ে নকওক, আভ্যন্তৰীণ শক্তি, বাহ্যিক শক্তি, উশাহ নিশাহৰ শক্তি, আমাৰ মনৰ যিটো শক্তি, যিটো তাৰমানে একাগ্ৰতা, সেইটোৰ লগতে আছে। গোটেইখিনি যেতিয়া সংযোজন কৰি সেইটো যাতে আমাৰ অহংকাৰটোৰ পৰা বাদ দি আমি নিজেই কিবা এটা কৰিছোঁ বুলি নাভাবি সেইটো যেতিয়া পৰম সত্তাৰ দ্বাৰা এই শক্তিটো আমালৈ আহিছে বুলি সেইটো যেতিয়া আমালৈ আনিব পৰা যাব, তেতিয়া আচলতে ক্ৰিয়া যোগৰ দ্বাৰা এই যিটো আমি পাবলগীয়া উপলব্ধি, পৰমাৰ্থ নাপালেও কোনো কথা নাই, পৰমাৰ্থ পোৱা মানে সেইটো এটা ডাঙৰ প্ৰাপ্তি। কিন্তু আমি যদি সাধাৰণ প্ৰাপ্তিও পাওঁ, আমাৰ দেহাটোৱে যদি উন্নতি হয়, মনটোৰ যদি অলপ উন্নতি হয়, আমি যদি অহংকাৰৰ পৰা আঁতৰিব পাৰোঁ, আমি নিজকে বেলেগ কিবা যদি ভবাতকৈ আমি নিজেই যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ লগত আমিও যে একেই, সেই কথাটো যদি আমাৰ জ্ঞান হয় সেইটোৱে যথেষ্ট। সেইখিনিৰ কাৰণে আমি জ্ঞানৰ দ্বাৰা নহয়, কৰ্মৰ দ্বাৰা নহয়, কিহৰ দ্বাৰা কৰিছোঁ, এই ক্ৰিয়াৰ দ্বাৰা। ক্ৰিয়া মানে কি, আমাৰ নিজৰ শৰীৰৰ ভিতৰৰ যিখিনি ক্ৰিয়া, প্ৰাণৰ যিখিনি ক্ৰিয়া, সেই ক্ৰিয়াখিনিৰ দ্বাৰাই যেতিয়া আমি আগবাঢ়িম সেয়াই হ'ল ক্ৰিয়া যোগ। এই ক্ৰিয়া যোগৰ সম্পৰ্কে এতিয়া খুব বেছি মানে প্ৰচলন হৈ আহিছে, আৰু এইটো প্ৰথম আৰম্ভ কৰিছিলে বুলি কোৱা হয় মহাৱতাৰ বাবাজী। মহাৱতাৰ বাবাজীৰ শিষ্য লাহিৰী বাবা, তাৰপিছত পৰমহংস যোগানন্দদেৱ, এনেকৈ ভালমান কেইজন আছে। আৰু সেই সকলো ক্ৰিয়া যোগৰ বিষয়ে যদি আপোনালোকে ইউটিউবত চাই দেখিব যে এই ক্ৰিয়া যোগৰ সম্পৰ্কে
বহুত কথাই কোৱা আছে আৰু বিশেষকৈ ক্ৰিয়া যোগটো গুৰুৰ ওচৰত শিকা বিদ্যা বুলি কয়, গুৰুৰ ওচৰত শিকিব লাগে বুলি কয়। গুৰুৰ ওচৰত শিকাটো আচলতে খুব এটা জৰুৰী এইটো কাৰণেই, কাৰণ গোটেই কথাখিনি মই এতিয়া যেনেকৈ খেলি মেলিকৈ কৈছোঁ তেনেকৈ নহয়। গোটেই কথাখিনি আচলতে ক্ৰিয়া যোগৰ বস্তুটো কিনো সেইখিনি গুৰুৱে যি ধৰণে বুজাই দিব সেইখিনি সাধাৰণ মানুহে বুজাব নোৱাৰে। কিন্তু মই এতিয়া যিখিনি বুজি পাইছোঁ সেইটো হ'ল ক্ৰিয়া যোগ মানেই আমাৰ ক্ৰিয়া, ভিতৰৰ ক্ৰিয়াখিনি যিখিনি আভ্যন্তৰীণ প্ৰাণৰ ক্ৰিয়া, সেই ক্ৰিয়াখিনিকে সাধনা এটা পন্থা হিচাপে লৈ সেইখিনি যেতিয়া আমি খুব এটা সততাৰে খুব এটা একাগ্ৰতাৰে যদি কৰি থাকোঁ, সিয়ে নিশ্চয় কাম দিব। আৰু কাম দিব মানে তাৰ দ্বাৰা যে যথেষ্ট কাম হয় সেই কথা মই অলপ অনুভৱ কৰিছোঁ কাৰণে ইয়াত দেখুৱাবলৈ লোৱা হৈছে। গতিকে এই ক্ৰিয়াটো আচলতে এতিয়া মই অকল উশাহ নিশাহৰ কথা প্ৰথমতে কৈছিলোঁ। উশাহ নিশাহ নকৰি আমাৰ যিটো শাৰীৰিক বল প্ৰয়োগ, সেই শাৰীৰিক বল প্ৰয়োগটোৰ দ্বাৰাও আমি ক্ৰিয়াটোৰ প্ৰসাৰ ঘটাব পাৰোঁ। এই ধৰক ৰাজহাড়ডাল এতিয়া এনেকৈ থাকোঁতে পোন হৈ থাকোঁতে যিটো পোনহে হৈ আছে, তাত বিশেষ অন্য কোনো ক্ৰিয়া হোৱা নাই। তাত যদি আমি এটা নিৰ্দিষ্ট নিয়মত যদি সেই জোৰটো প্ৰয়োগ কৰোঁ, সেই জোৰটো প্ৰয়োগ কৰি যদি আমি ৰাজহাড়ডাল ঠিক কৰিবলৈ চেষ্টা কৰোঁ, সেইটো এটা ক্ৰিয়া হ'ব। এই ধৰক মই হাতখন ইয়াতে হেঁচা এটা দি লৈছোঁ, হেঁচাটো দেখাত যিটো হৈ যায় মই এনেকৈ দিওঁতে জোৰ দিছোঁ বুলি গম পাইছে, কিন্তু এনেকৈ ধৰি থাকোঁতে মই জোৰ দিছোঁ নে মানুহে গম নাপায়। কিন্তু সেইটো আচলতে ক্ৰমান্বয়ে যেতিয়া মই জোৰটো তললৈ দি গৈ থাকিম, হাতখনে তললৈ জোৰ দিছোঁ আৰু এই যিটো ৰাজহাড়ডাল ওপৰলৈ ফিট কৰি দিছোঁ, এই দুটা বিপৰীত ক্ৰিয়া হৈ আছে। এটা ক্ৰিয়াই তললৈ জোৰ দিছে, এটা ক্ৰিয়াই ওপৰলৈ ৰাজহাড়ডাল ফিট কৰিবৰ কাৰণে জোৰ দিছে। এই দুইটা ক্ৰিয়া যেতিয়া সমান্তৰাল হৈ কৰিম, বাহিৰৰ পৰা দেখাত এনেই বহি আছে মানুহ, একো নাই কৰা, কিন্তু ভিতৰি ক্ৰিয়াটো যথেষ্ট হৈছে। কাৰণ মই তাৰমানে ৰাজহাড়ডালত ওপৰলৈ এটা জোৰ প্ৰয়োগ কৰিছোঁ যাতে ৰাজহাড়ডাল ফিটফিটীয়া হয়, দেহাটো যাতে পোন হয়। আৰু তাৰ কাৰণে আলমটো লৈছোঁ কি, হাতখনে আঁঠুত ভেজা দি হাতখনতো পূৰা তললৈ হেঁচা দিছোঁ। গতিকে তাৰ লগত যদি মই একাকাৰ হৈ ভাবোঁ যে ইয়াতো আচলতে এইটো যিটো শক্তি, এইটো শক্তি মোৰ এনেই সাধাৰণতে নাহিলেহেঁতেন, কিন্তু এতিয়া এই জোৰটো এনেকুৱা ধৰণে দিয়াৰ পৰা একেটা মানুহৰে জোৰটো আচলতে বহুত বাঢ়ি যাবগৈ। হয়তো একেদিনাই নেবাঢ়া গৈছে, কৰোঁতে তেনেকুৱা ধৰণৰ জোৰ দিব পৰা ক্ৰমান্বয়ে মই জোৰটো বঢ়াই নি আছোঁ। আচলতে তললৈ জোৰটো বঢ়াই দিছোঁ, ওপৰলৈ দিয়া জোৰটোও বঢ়াই আছোঁ। এই দুইটা বিপৰীত ক্ৰিয়াৰ কাৰণে এই জোৰটো আচলতে এটা বহুত প্ৰসাৰ লাভ কৰিছে। সেইটো এতিয়া বাহিৰৰ পৰা বুজাব নোৱাৰি, নিজে কৰোঁতে গম পাব আৰু ভাগৰো লাগিব। প্ৰথমতে মই এতিয়া কথা কৈ থাকিব পাৰিছোঁ, কথা কোৱাটো বাদ দিয়ক, এনেকুৱাই ভাগ লাগিব হয়তো এই ভাগৰ কাৰণে আমি কথা চিন্তা কৰোঁ, ইমান দেৰি কৰি থাকিব নোৱাৰে। কিন্তু মোৰ এতিয়া অভ্যাস হৈছে কাৰণে মই তললৈ জোৰ দি আছোঁ, ৰাজহাড়ডালো ওপৰলৈ ঠিক কৰি আছোঁ, কথাও কৈ আছোঁ আৰু জোৰটো ক্ৰমান্বয়ে বঢ়াই নি আছোঁ। গতিকে ক্ৰিয়াবিলাকো এনেকুৱাই আচলতে। গতিকে এইটো মই একেধৰণে কৰি থাকিলোঁ। একেধৰণে কৰি থাকিলে হাতখনৰ জোৰটো যি ধৰণে কৰিলে তাৰ বিপৰীত জোৰ এটাও দিব লাগিব। এই বিপৰীত জোৰটো এবাৰ এই ধৰণে হেঁচা এটা দি ধৰক এনেকৈ জোৰ দিলোঁ, এইটো কথাটো একেটাই, খালি এবাৰ জোৰ হাতৰ তাৰমানে যিটো আগতে যিটো বল প্ৰয়োগ কৰিছোঁ তাৰ বিপৰীত দিশত বল প্ৰয়োগ কৰিছোঁ। লগতে এতিয়া এই টপিনাছত ইয়াতো মই জোৰটো প্ৰয়োগ কৰি দিছোঁ। গতিকে তাতো এটা বেলেগ কাম আহিলে, কিন্তু বস্তুটো হ'ল একেটা, জোৰ দিয়ে। লগতে মই ৰাজহাড়টো ওপৰলৈ ফিট কৰি আছোঁ আৰু শৌচডালটো সংকুচিত কৰি সেই জোৰটোও প্ৰয়োগ কৰিছোঁ। উশাহ নিশাহ স্বাভাৱিক উশাহ নিশাহটো কিন্তু সদায় স্বাভাৱিক মানে কি, উশাহ নিশাহটো নিজে যিটো সোমাবলৈ চেষ্টা কৰিছে সেই ধৰণে সোমাবলৈ ওলাব দিব লাগে, জোৰ দি নহয় বা একে বন্ধটোও নহয়, বন্ধটো কৰিব নালাগিব, জোৰ দিও কৰিব নালাগিব। স্বাভাৱিক গতিত উশাহটো ল'ব লাগিব, এৰিব লাগিব। গতিকে মই এইবাৰ তললৈ জোৰ দি দেখুৱালোঁ। ঠিক তেনেকৈ হাত দুখন
এনেকুৱা কৰি ধৰি যদি এনেকৈ এইটো এটা জোৰ দিয়া যায়, এইটো জোৰ যথেষ্ট শক্তি প্ৰয়োগ হৈছে, দেখাত একো নাই, কিন্তু জোৰটো যে প্ৰয়োগ যে কৰিছোঁ সেইটো নিজে গম পাব। গতিকে এই জোৰটো যদি ক্ৰমান্বয়ে বঢ়াই বঢ়াই নি থাকে, ৰাজহাড় পোন কৰি এনেকৈ পোন কৰি গৈ থাকে, গতিকে সেইটো এটা ক্ৰিয়া হ'ল, শাৰীৰিক আমাৰ প্ৰাণৰ ক্ৰিয়া, আচলতে জীৱনী শক্তিৰ ক্ৰিয়া। এই ক্ৰিয়াটো ক্ৰমান্বয়ে বঢ়াই নিছোঁ আৰু লগতে তাৰ লগত একাকাৰ হৈছে যে এই ক্ৰিয়াটো আচলতে মই এইটো অকল মোৰ ক্ৰিয়া নহয়, এইটো শক্তি মোক প্ৰকৃতিয়ে দিছে কাৰণে বা এইটো স্বাভাৱিকতে আছে কাৰণ সেইটো মই মাত্ৰ প্ৰয়োগ কৰিছোঁ, প্ৰয়োগ কৰি তাক ক্ৰমান্বয়ে বঢ়াই বঢ়াই মোৰ যিটো পৰম সত্যৰ লগত, মোৰ পৰম সত্যটো বাদ দিয়ক, মোৰ নিজৰ ক্ষেত্ৰত যিটো সত্য, মোৰ শাৰীৰিক শক্তিৰ যিটো সত্য, সেই সত্যটো মই নিজে অনুভৱ কৰিছোঁ। এনেকুৱা ধৰণে ঠিক তেনেকৈ এইটো কৰি এইটো একেধৰণে কৰি থকা হ'ল, সলনি দিব লাগিব, সলনি দিব লাগিব হাতখন এই পাকে দি এনেকৈ এনেকৈ কৰি থাকক, জোৰ এইফালে দি আছে, দুইখন হাতে জোৰ দিছে, দিয়াৰ কাৰণে দেখাটোৱে আছে, কিন্তু ইখনো ইমান জোৰ দিছে, ইখনো ইমান জোৰ দিছে, যিটো জোৰে গোটেই দেহাটোত আচলতে ক্ৰিয়া কৰিছে। ঠিক তেনেকৈ আমি হাত দুখনৰ বিভিন্ন পদত বিভিন্ন ধৰণে জোৰ প্ৰয়োগ কৰিব পাৰোঁ। ইয়াত ধৰক এনেকৈ হেঁচা দি এটা জোৰ প্ৰয়োগ কৰিছোঁ, এই দুখন হাত দুখনৰ তলত জোৰ দি আঙুলি আগ পৰ্যন্ত, তলুৱা বুঢ়া আঙুলি প্ৰত্যেকতে যাতে জোৰটো সমানে পৰে, লগতে ৰাজহাড় যাতে পোন হৈ থাকে, উশাহ নিশাহ যাতে স্বাভাৱিক গতিত থাকে, সেইধৰণে এটা পদত ৰৈ ল'লে, ৰৈ লৈ ক্ৰমান্বয়ে অতি ক্ৰমান্বয়ে একেবাৰে ক্ৰমান্বয়ে জোৰটো বঢ়াই বঢ়াই মই নি আছোঁ। নিয়াৰ লগে লগে কি হৈছে, হাতৰ প্ৰেছাৰ, তলুৱা দুখনৰ প্ৰেছাৰ ক্ৰমান্বয়ে বাঢ়ি গৈছে, আঙুলিকেইটা ক্ৰমান্বয়ে বেছি স্ফীত হৈ গৈ আছে। ঠিক তেনেকৈ জোৰটো মই অনুভৱ কৰিছোঁ, সেই জোৰটো যে মোৰ গোটেই গাত বিয়পি পৰিছে। ঠিক তেনেকৈ ৰাজহাড়ৰ মাজেদিও যে মোৰ সেই জোৰটো ক্ৰমান্বয়ে ওপৰলৈ গৈছে, এই গোটেই কথাখিনি অনুভৱো কৰিব লাগিব, লগতে প্ৰয়োগো কৰিব লাগিব, আৰু যিটো আচলতে সেই শক্তিটো আচলতে মই অহংকাৰ কৰি মই কৰিছোঁ এই ভাৱটো আনিব নালাগিব। এইটো এটা স্বাভাৱিক স্বাভাৱিকত থকা এটা শক্তি, সেই শক্তিক মই মাত্ৰ সাধনা হিচাপে লৈ তাৰ দ্বাৰা মই মোৰ প্ৰকৃত সত্তাৰ বিষয়ে বা জগতৰ প্ৰকৃত সত্তাৰ বিষয়ে মই জানিবলৈ আগবাঢ়িছোঁ। তেনেকুৱা ধৰণৰ চিন্তাবিলাক বিভিন্ন ধৰণৰ কৰিব পাৰে, খালি চিন্তাবিলাক আচলতে শুদ্ধ হ'ব লাগে। বিভিন্ন ধৰণৰ চিন্তা কৰিব পাৰি আৰু আমাৰ দেহাটোক লৈ, আমাৰ শক্তিক লৈ, আমাৰ ক্ষমতাক লৈ গোটেই কথাখিনি সুস্থ ধৰণে যদি আগবাঢ়ি সেই ধৰণে যদি আমি সাধনাটো তাক প্ৰয়োগ কৰোঁ, তেতিয়া নিশ্চয় আমাৰ জীৱৰ ফল লাভ কৰা যাব। ইয়াত মই যদিও কথা কৈ আছোঁ, মই জোৰটো ক্ৰমান্বয়ে কম বেছিও কৰি আছোঁ, একেৰাহে বঢ়াই থাকিব নোৱাৰি, হয়তো কেতিয়াবা ঢিলা কৰি দিছোঁ, কেতিয়াবা টান কৰিছোঁ, কিন্তু আল্টিমেটলি আগতকৈ মোৰ এতিয়া জোৰটো বহুত বেছি, প্ৰথম যিটো আৰম্ভ কৰিছিলোঁ তাতকৈ এতিয়া জোৰটো বহুত বেছি প্ৰয়োগ হৈছে। গতিকে সেই জোৰটো যে মোক প্ৰয়োগ যে হৈছে, সেইটো আপোনালোকে মোৰ শৰীৰৰ বিভিন্ন অংগ প্ৰত্যংগবিলাকলৈ লক্ষ্য কৰিলে গম পাব, সংস্কৃত হৈ গৈছে অলপ হ'লেও, বা ঠিক তেনেকৈ এটা বেলেগ বেলেগ হেৰি নিশ্চয় দেখিবলৈ পাইছে। সেইটো আচলতে কেনেকৈ হৈছে, সেই ক্ৰিয়াৰ দ্বাৰা, ক্ৰিয়াটো মই একেৰাহে কৰি আছোঁ, আপোনালোকে কৰিলে হয়তো ভাগৰ লাগিল, কিন্তু মোৰ যিটো অভ্যাস হৈ গৈছে ইতিমধ্যে কিছু অভ্যাস হৈ যোৱাৰ কাৰণে এইটো ক্ৰমান্বয়ে বঢ়াই নিব পাৰিছোঁ। বঢ়াই নি একেধৰণেও থকা নাই, বেলেগ বেলেগ কৰিছোঁ। আঙুলিকেইটা আগত জোৰ দিছোঁ বেছিকৈ, কেতিয়াবা হয়তো তলুৱাখনত বেছি জোৰ দিছোঁ, কেতিয়াবা উল্টাই জোৰ দিছোঁ,
ক'ৰবাত কেতিয়াবা এই গাঁঠিকেইটা এনেকৈ জোৰ দিছোঁ, গাঁঠিকেইটা এনেকৈ পোনকৈ দিয়াতকৈ আকৌ এবাৰ ধৰক এনেকৈ এই আঙুলিকেইটাৰ তাৰমানে যিটো তাত যাতে জোৰটো পৰে সেইকাৰণে এই ধৰণে দিছোঁ, আকৌ এই দুটা অংশ এনেকৈ জোৰ দিছোঁ। এনেকৈ বিভিন্ন ধৰণে আমাৰ যিখিনি শাৰীৰিক প্ৰাণৰ ক্ৰিয়া সেই ক্ৰিয়াখিনিক বিভিন্ন ধৰণে প্ৰয়োগ কৰি ধ্যান কিন্তু এটাই, মই কি কৰিছোঁ, এই প্ৰাণ শক্তিক যোগ হিচাপে ব্যৱহাৰ কৰি, সাধনা হিচাপে ব্যৱহাৰ কৰি তাৰ সুপ্ৰয়োগ কৰিছোঁ আচলতে, যাতে মই নিজৰ শক্তিৰ বিষয়ে, শক্তি যে সকলো আছে সেইটো ঠিক, কিন্তু শক্তিটো যে কিমান আছে সেইটো মানুহে গম নাপায়। শক্তিটোৰ দ্বাৰাই যেতিয়া নিজক গম পোৱা যাব যে মোৰ ইমানখিনি ক্ষমতা থকা স্বত্বেও মই সদায় শক্তি নাই, বল নাই, তেনেকুৱা ধৰণে এটা ভিন্নমন্যতাত ভোগোঁ, সেইটো ক্ৰমান্বয়ে আঁতৰি গ'ল। গতিকে সেই নিজক বুজাটোৱে আচলতে, নিজক বুজাৰ দ্বাৰাই জগতখনক বুজা যায়, ঈশ্বৰক বুজা যায় আচলতে। আজিলৈ মই ক্ৰিয়া যোগৰ ইমানখিনিকে কৈ সামৰি মাৰিব খুজিছোঁ। কিন্তু ক্ৰিয়া যোগৰ বিষয়ে আৰু ভালকৈ জানিবলৈ হ'লে ইউটিউবত যদি চায় তেতিয়া কথাখিনি খেলি মেলিও লাগিব। এইটো কাৰণেই তাত মহাৱতাৰ বাবালিকে ধৰি ক্ৰিয়া যোগৰ বিভিন্ন যিখিনি গোপনীয়তাৰ বিষয়ে কোৱা হয় সেইখিনি শুনিলে অকণমান দিগদাৰো লাগে কেতিয়াবা। মানে যদি গুৰু যদি লাগেই কিন্তু কেনেকৈ কি হ'ব, কিন্তু গুৰু লাগে ঠিক, কাৰণ বস্তু এটা শুদ্ধকৈ শিকিবলৈ সদায় লাগে। যদি শুদ্ধকৈ নিশিকি ভুলকৈ শিকি থোৱা যায়, তাৰ সেই উদ্দেশ্যটো যদি বুজি পোৱা নাযায় তেতিয়াহ'লে সেইখিনি গুৰু নোহোৱাকৈ কৰিলে এই শিক্ষা কৰি চাবলৈ আছে, সেইটো কাৰণে গুৰু লাগে। কিন্তু কথাটো যেতিয়া ভালকৈ বুজা যাব যে আচলতে ক্ৰিয়া যোগনো প্ৰকৃততে কি, বা যিকোনো যোগেই প্ৰকৃততেনো কি বস্তু, সেইটো যদি আমি ভালকৈ বুজি পাওঁ তেতিয়া আমি অনুশীলনটো নিজেও কৰিব পাৰোঁ। তাৰ ভিতৰতে আমি অৱশ্যে বাকীবিলাক হেৰিও চাব লাগিব বা সেইখিনি অধ্যয়ন কৰিব লাগিব, কিজানি মোৰ ভুল হৈছে কিবা, গতিকে সেই কথাটোও দৰকাৰ আছে। গতিকে এইখিনি যে মই যিখিনি গ'ল ইয়াত মোৰ নিশ্চয় ভুল থাকি গৈছে, গতিকে মই একেবাৰে শুদ্ধ আছে, কাৰণ মই গুৰুৰ ওচৰত শিকা নহয়। কিন্তু মই যিখিনি অনুভৱ কৰিছোঁ, অনুভৱ কৰা মানে কি, মই যিখিনি বুজি পাইছোঁ যে এইটো আচলতে এইটোৱেই বস্তু। ক্ৰিয়া যোগনো প্ৰকৃততে কি, ক্ৰিয়া যোগটো হ'ল আমাৰ শক্তিৰ যুগ, আমাৰ প্ৰাণ শক্তিৰ যুগ। এই প্ৰাণ শক্তিৰ যোগেদি আমি যেতিয়া নিজক বুজিবলৈ, জগতক বুজিবলৈ, সংসাৰখনক বুজিবলৈ যেতিয়া আমি চেষ্টা কৰিছোঁ, গতিকে সেইটো এটা যোগেই কৰিছোঁ। গতিকে সেই যোগটো ক্ৰিয়া কৰোঁতে আমি আমাৰ আভ্যন্তৰীণ বিভিন্ন ধৰণৰ শক্তি, উশাহ নিশাহ লোৱা শক্তি, অপান বায়ুৰ শক্তি, শাৰীৰিক বা যিটো আমাৰ পেশীৰ শক্তি, গোটেইখিনি এটা সমন্বয়ৰ দ্বাৰা যেতিয়া প্ৰয়োগ কৰি তাৰ যেতিয়া উন্নতি কৰোঁতে আমি প্ৰেক্টিছ কৰিম, সেয়াই হ'ল ক্ৰিয়া যোগ। গতিকে আজিলৈ ইমানকে কৈ মোৰ আজিৰ যুগৰ যিটো ক্ৰিয়া যোগৰ যিটো অনুষ্ঠান